প্ৰায় 3 মাহ ধৰি এই গাঁত ভাগি আছে। আমি পৌৰসভা আমাৰ নিজৰ ৱাৰ্ড কমিশ্যনাৰ এই বিষয়ে ফোনযোগে অৱগত কৰিছোঁ। তেখেতে এই কামটো চামি বুলি কয়। তাৰপিছত তেখেতক আমি ইয়াত দেখাও নাই। অতি দুৰ্ভাগ্যজনক, এই ফুটপাতেদি বিভিন্ন ধৰণৰ ব্যক্তি অহা যোৱা কৰে, কণ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে, ল'ৰা ছোৱালী অহা যোৱা কৰে। কিন্তু ইতিমধ্যে আপোনালোকে দেখিছে গুৱাহাটীত তেনেকুৱা এটা ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে। যদি এই ফুটপাথটো অতি কম দিনৰ ভিতৰত যদি ইয়াক মেৰামতি নকৰে, নাজিৰাতো তেনে এটা ঘটনা ঘটাৰ সম্ভাৱনা আছে। আৰু যদি এনেকুৱা ঘটনা এটা ঘটিবলৈ হয়, তেতিয়া সম্পূৰ্ণৰূপে নাজিৰা পৌৰসভাখন জগৰীয়া হ'ব। আৰু বিপৰীতে চৰকাৰে বাৰম্বাৰ ঢোল ঢাল বাঢ়ি থাকে যে বিভিন্ন উন্নয়ন কৰিছোঁ, কিন্তু আজি 3 মাহ ধৰি আপোনালোকে নিজে দেখিছে যে ফুটপাথৰ সামান্যতম গাঁতটো তেওঁলোকে ফুটপাথৰ মেৰামতি কৰিব পৰা নাই। তেওঁলোকে কি কৰিছে তেওঁলোকে জানে। কিন্তু আজি আপোনালোকে দেখিবলৈ হ'ব, ৰাস্তাৰ কাষত যদি কোনোবা ঘৰ বনাবলৈ শিলগুটি বা বালি পেলায়, তেতিয়া তেওঁলোকে আহি পেলাই সেইখিনি খবৰ লৈ আহি যে শিলগুটি পেলাইছে, কিয় পেলাইছে। কিন্তু এই ফুটপাথখনৰ কথা আমি যে তেওঁলোকে অৱগত কৰোঁ নহয়, তেওঁলোকে বাইকখন ষ্টাৰ্ট কৰি পেলাই ৰাওনা হয়। লাইট আছে, জ্বলে নাই? ষ্ট্ৰীট লাইট আছে, কিন্তু পূৰ্বে জ্বলিছিলে। আজি ভালেমান দিন ধৰি এই ষ্ট্ৰীট লাইটৰ জ্বলা আমি দেখা নাই। কিন্তু এই ক্ষেত্ৰতো বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগে অতি সোনকালে ল'ব লাগে। কাৰণ নিশা হ'লে ফুটপাথত অহা যোৱা কৰা ব্যক্তিসকলৰ নানান ধৰণৰ সমস্যা হয়। গতিকে ষ্ট্ৰীট লাইটকেইটা জ্বলিলে সকলোৱে সুবিধা হ'ব বুলি আমি অনুভৱ কৰোঁ। টাউন কমিটি চকু পৰিলে মাটিখিনি ওলাই ল'ব। মানুহ কাৰোবাৰ কোনোবা দুখ পাইছে নে এতিয়ালৈকে? আমাৰ নাতি ছোৱালী এজনী বহুত দুখ পাইছে। আৰু ফুটপাথৰ স্লেববোৰ বনাওঁতে ৰডটো কম দিছে। ৰাতি লাইট নাই, পোষ্টৰ লাইট আছে। জ্বলে নে নজ্বলে? জ্বলে নজ্বলে আৰু হেৰি হৈছে, এইটোতো মিউনিচিপালিটি টেক্স দি টকা হৈছে দোকানৰ, এইটোতো চলিবলৈ দিগদাৰ হৈছে দোকান।